18 মই জয়ন্ত মাধৱ গোস্বামী সোণাৰীলৈ ৰাওনা হৈছে ঋতুল শইকীয়াৰ পৰিয়াল টিটাবৰা বৰহুলা নাঙল গাঁৱৰ পৰা ৰাওনা হৈছে সোণাৰীলৈ ঋতুল শইকীয়াক আনিবলৈ সোণাৰীলৈ ৰাওনা হৈছে পৰিয়ালৰ লোকে ঋতুল শইকীয়াৰ বাবে নিছে খাদ্য সামগ্ৰী পৰিয়ালৰ কেইবাজনো সদস্য গৈছে সোণাৰীলৈ সম্প্ৰতি অসম ৰাইফলছৰ জিম্মাত আছে ঋতুল শইকীয়া পুৱা 7:10 লংবাত উপস্থিত হৈছিল ঋতুল শইকীয়া দুদিন পূৰ্বে আলফা স্বাধীনে মুকলি কৰি দিছিল ঋতুল শইকীয়াক এৰি দিয়াৰ কথা পত্নীক ফোনযোগে জনাইছিল পৰেশ বৰুৱাই 21 এপ্ৰিলত অপহৃত হৈছিল ঋতুল শইকীয়া আৰু সকলো উৎকণ্ঠা আৰু জল্পনা কল্পনাৰ অন্তত অৱশেষত মুকলি কৰি দিয়া হয় ঋতুল শইকীয়াক আৰু সম্প্ৰতি সোণাৰীলৈ ৰাওনা হৈছে ঋতুল শইকীয়াৰ পৰিয়াল তিতাবৰ বৰহুলাৰ নাঙল গাঁৱৰ পৰা সোণাৰীলৈ ৰাওনা হৈছে পৰিয়ালৰ লোক ঋতুল শইকীয়াক আনিবলৈ সোণাৰীলৈ ৰাওনা হৈছে পৰিয়ালৰ লোকসকল পৰিয়ালৰ লোকে ঋতুল শইকীয়াৰ বাবে নিছে খাদ্য সামগ্ৰীও কেইবাজনো সদস্য গৈছে সোণাৰীলৈ সম্প্ৰতি অসম ৰাইফলছৰ জিম্মাত আছে ঋতুল শইকীয়া পুৱা 7:10 লংবাত উপস্থিত হৈছিল ঋতুল শইকীয়া উল্লেখযোগ্য যে দুদিন পূৰ্বে আলফা স্বাধীনে মুকলি কৰি দিছিল ঋতুলক আৰু আলফা স্বাধীনে জনাইছিল যে 100 ঘণ্টাৰ ভিতৰতে ঘৰলৈ পঠিয়াই দিয়া হ'ব ঋতুল শইকীয়াক আৰু সেই অনুসৰি ভাৰত ম্যানমাৰ সীমান্তৰ লংবাত মুকলি কৰি দিয়া হয় ঋতুল শইকীয়াক আৰু সম্প্ৰতি আসাম ৰাইফলছৰ জিম্মাত আছে ঋতুল আৰু ঋতুলক সমজি ল'বলৈ পৰিয়ালৰ লোক ইতিমধ্যে ৰাওনা হৈছে সোণাৰীলৈ লগত লৈছে খাদ্য সামগ্ৰী আৰু যথেষ্ট উৎফুল্লিত হৈছে আনন্দৰ বন্যা বৈছে পৰিয়ালৰ মাজত মুখত হাঁহি বিৰিঙি উঠিছে পত্নী তথা পৰিয়াল আত্মীয় স্বজনৰ মাজত পৰেশবৰুৱা ডাঙৰীয়াই আজি ৰাতিপুৱা তেখেতে ফোনযোগে জনাইছিল যে মানুহজনক মুক্ত কৰি দিয়া হৈছে চিন্তা কৰিব নালাগে তেখেতে ইমান দিন আমাৰ লগত থাকি তেখেতে অসমৰ ৰাজ্যৰকে তেখেতে সহযোগিতা কৰিলে এই ক্ষেত্ৰত আৰু সেইকাৰণে তেখেতক লৈ আপুনি গৌৰৱ কৰিব লাগে আৰু তেখেতে ইমানখিনি কষ্ট কৰাৰ বাবে তেখেতলৈ ধন্যবাদ এনেকৈ ক'লে আৰু কৈছে আৰু চিন্তা কৰিবলৈ একো নাই মানুহজন সোনকালে পাবগৈ আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে জানিবই তেখেতক সুশৰীৰে তেখেতক গতাই দিয়া হ'ব অসম আৰক্ষীৰ হাতত সোনকালে ঘৰলৈ গুচি হ'ব হেল্ল' আমি আনিবলৈ গৈ আছো দেই হেল্ল' আমি আনিবলৈ যাম আৰু আপোনাক কৰিলে নাই আমি জানিব পৰা মতে মানে আছাম ৰাইফলৰ কেম্পলৈ আনি আছে যিটো মানে জেগাত এৰি গৈছিলে তাৰ পৰা মানে আনি আছে যিহেতু সেইটো ভিতৰুৱা গাঁও মন ডিষ্ট্ৰিক্টলৈ আনি আছে আছাম ৰাইফলৰ কেম্পলৈ হয় তাত কিছুমান প্ৰচেছ আছে খোৱা বোৱা কৰিবৰ কাৰণে যোগাযোগ কৰিছে জানিবলৈ পাইছোঁ তেখেতক গা পা ধুৱাব আৰু মেডিকেল কৰাই মেলি আৰু এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সৈতে আনমোল যাদৱ আছে আৰু হানচেং কোঁৱৰ আছে আমি প্ৰথমে হানচেং আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে পৰিয়ালৰ লোক সোণাৰীলৈ ৰাওনা হৈছে যথেষ্ট উৎকণ্ঠা আৰু জল্পনা কল্পনাৰ অন্তত মুকলি কৰি দিয়া হ'ল ঋতুল শইকীয়াক আনন্দৰ বন্যা বৈছে পৰিয়ালৰ লোকসকলৰ মাজত এই মুহূৰ্তত জানিব বিচাৰিম কিমান সময়ত সোণাৰীত আহি উপস্থিত হ'ব ঋতুল শইকীয়া হয় জয়ন্ত এতিয়া আমি জানিব পৰা মতে নাগালেণ্ডৰ মন জিলাৰ মন সদৰ যি আৰক্ষী থানা আছে তাতে আপোনাৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আছে তাত ৰখা হৈছে ঋতুল শইকীয়া কিছু সময় পূৰ্বে নাগালেণ্ডৰ আৰক্ষীয়ে তেওঁক স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে মনৰ যি জিলা চিকিৎসালয় আছে তালৈ লৈ গৈছিল আৰু তাৰ পিছতে এতিয়া আনি তেখেতক মন আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁক ৰখা হৈছে তেওঁক আহাৰ গ্ৰহণ কৰিবলৈ দিয়া হৈছে খাদ্য গ্ৰহণ কৰিবলৈ দিয়া হৈছে যিহেতু যথেষ্ট ভাগৰুৱা হৈ পৰিছিল তেওঁ উল্লেখ কৰাৰ প্ৰয়োজন আছে যে ইতিমধ্যে জানিব পৰা মতে 3 দিন তেওঁ খোজকাঢ়ি তেওঁ ভাৰতৰ সীমাত প্ৰৱেশ কৰিছিলেহি ম্যানমাৰত তেওঁক এৰি দিয়া হৈছিলে তাৰপিছত তেওঁ ভাৰত আৰু ম্যানমাৰৰ সীমাত থকা যিখন গাঁও আছে লংৱা নামৰ গাঁওখনত তেওঁ আহি উপস্থিত হৈছিল তাৰ পৰাই তেওঁক আচলতে নাগালেণ্ড আৰক্ষী 35 অসম ৰাইফল আৰু
চৰাইদেউ আৰক্ষীৰ এটা দলে তেওঁক উদ্ধাৰ কৰি আনি ইতিমধ্যে তেওঁক নাগালেণ্ডৰ মন আৰক্ষী থানাত উপস্থিত কৰিছিলেহি। তাৰপিছতে তেওঁক মনৰ চিকিৎসালয়লৈ চিকিৎসা কৰিবলৈ নিয়া হ'ল আৰু সম্প্ৰতি তেওঁক সেই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰখা হৈছে আৰু কিছু সময় পিছতে তেওঁক আচলতে চৰাইদেউ অৰ্থাৎ সোণাৰীলৈ তেওঁক লৈ অহা হ'ব। এই বাট পথছোৱা আমি যদি কথা ক'বলৈ যাওঁ মনৰ পৰা সোণাৰীলৈ প্ৰায় 4 ঘণ্টা সময়ৰ প্ৰয়োজন আছে। এই 3 পৰা 4 ঘণ্টা সময়ৰ ভিতৰতে আমি আশা কৰিছোঁ ৰিতুল শইকীয়াক চৰাইদেউ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল কুমাৰ ডেকাৰ নেতৃত্বত যোৱা দলটোৱে তেওঁক লৈ আহিব পাৰিব সোণাৰীলৈ। আৰু ইতিমধ্যে যিহেতু ৰিতুল শইকীয়াৰ পৰিয়ালৰ লোক, পত্নী আৰু অন্যান্য শুভাকাংক্ষীসকল তেওঁৰ সোণাৰীলৈ ৰাওনা হৈছে, আচলতে তেওঁলোকো আহি উপস্থিত হ'ব সেই সময়তে আৰু সোণাৰীত ধৰি লওক আৰু 4 ঘণ্টাৰ পিছত ৰিতুল শইকীয়াক আনি উপস্থিত হ'ব বুলি আমি আশা কৰি আছোঁ। নিশ্চয় 4 ঘণ্টাৰ সময়ৰ প্ৰয়োজন হ'ব। মই আনমোল আছে আমাৰ সৈতে। আনমোল, 4 ঘণ্টাৰ প্ৰয়োজনৰ কথা উল্লেখ কৰিছে ইতিমধ্যে আমাৰ সাংবাদিক হানচেং কোঁৱৰে। পৰিয়ালৰ লোকসকল কিমান সময়ত উপস্থিত হ'ব? ইতিমধ্যে খাদ্য সামগ্ৰীও লৈ যোৱা বুলি জানিব পৰা হৈছে ৰিতুল শইকীয়াৰ বাবে। নিশ্চয়কৈ এই মুহূৰ্তত এক হাঁহি বিৰিঙি উঠিছে সকলোৰে মুখত আৰু আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে পৰিয়ালৰ লোকসকলৰ মাজত। হয় জয়ন্ত, আমি ONGC কৰ্তৃপক্ষই পৰিয়ালৰ লোকক 4খনকে বাহন যোগান ধৰিছে। বাহন যোগান ধৰাৰ পিছত তেওঁলোকে ইয়াৰ পৰা পিঠাকে ধৰি বিভিন্ন সামগ্ৰী, খোৱা সামগ্ৰী লৈ পিনি তেওঁৰ ভাতৃ পৰিয়ালৰ লোক 4খন বাহনত তেওঁলোকে ইতিমধ্যে বৰহোলা নাঙলগাঁও স্থিত বাসগৃহৰ পৰা ৰাওনা হৈছে। তেওঁৰ পত্নী ৰিতুল শইকীয়াৰ পত্নীৰ লগত গৈছে। এই সম্পৰ্কে আমাক জানিব দিয়া মতে আজি 3 ঘণ্টা বা 4 ঘণ্টা সময়ৰ ভিতৰত তেওঁলোকে গৈ পিনি সোণাৰীত উপস্থিত হ'ব। সোণাৰীত নিজৰ স্বামীক লগ পোৱা মুহূৰ্তত অতিকৈ আনন্দিত হ'ব পত্নীয়ে আমাক জনাইছে। আজি পুৱা ভাগত ৰিতুল শইকীয়াৰ পত্নীয়ে আমাক জনাইছিল যে পৰেশ বৰুৱা মহোদয়ে তেওঁক ফোন কৰি জনাইছিলে যে ৰিতুল শইকীয়াক মুক্তি দিয়া হৈছে। তাৰপিছত উৎফুল্লিত হৈ পৰিল পৰিয়ালৰ উৎফুল্লিত লগতে সমগ্ৰ অঞ্চলত এটা আনন্দই বন্যা বৈছে। তেওঁলোকে সকলো মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা পৰেশ বৰুৱা মহোদয়ক আন্তৰিক শুভেচ্ছা লগতে ধন্যবাদ জ্ঞাপন কৰিছে। জয়ন্ত, নিশ্চয়কৈ যদি চোৱা হয় এই প্ৰক্ৰিয়াটো দেখা যায় যে 21 এপ্ৰিলত অপহৰণ কৰা হৈছিল 3জনকৈ কৰ্মচাৰীক। ইতিমধ্যে 2জনক উদ্ধাৰ কৰা হ'ল, কিন্তু ৰিতুল শইকীয়াক উদ্ধাৰ কৰিব পৰা নগ'ল, যাৰ পৰিপ্ৰেক্ষিতত ম্যানমাৰলৈ লৈ গ'ল আলফাৰ সদস্যই ৰিতুল শইকীয়াক। আৰু তাৰপিছতেই যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল, আলফালৈ বিনম্ৰ অনুৰোধ জনালে, আহ্বান জনালে মুকলি কৰি দিবলৈ কণমানি সন্তানটোৰ মুখখনলৈ চাই পৰেশ বৰুৱাক এই আহ্বান জনাইছিলে। আৰু অৱশেষত সঁহাৰি জনালে পৰেশ বৰুৱায়ো। আৰু সেই অনুসৰিয়ে 100 ঘণ্টাৰ ভিতৰতে ঘৰ পাব বুলি পৰেশ বৰুৱাই যি কথা কৈছিল, আৰু সেই অনুসৰিয়ে সেই মতেই কিন্তু মুকলি কৰি দিয়া হ'ল ৰিতুল শইকীয়াক। আনমোল, হয়, পৰেশ বৰুৱাক অতিকৈ যেতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁক আহ্বান জনাইছিলে যে পৰেশ বৰুৱাক তেওঁক শিশুটোক চাই, ৰিতুল শইকীয়া 5মহীয়া শিশুটোক চাই পিনে তেওঁ মুখলৈ চাই অনুৰোধ জনাইছিলে যে মুক্তি দিব লাগে। সেই মৰ্মে পৰেশ বৰুৱা মহোদয় অতিকৈ মুখ্যমন্ত্ৰীৰ যিটো আহ্বান তাৰ প্ৰতি সঁহাৰি জনাই ৰিতুলক মুক্তি দিলে। অতিকে ধন্যবাদ জনাইছে পৰিয়ালৰ লোকত, দল সংগঠন তথা বৰলাবাসী ৰাইজে, লগতে অসমবাসীয়ে অতিকৈ ধন্যবাদ জনাইছে পৰেশ বৰুৱা মহোদয়লৈ যে এই অনুৰোধ, মুখ্যমন্ত্ৰীৰ যিটো অনুৰোধ তেওঁ ৰক্ষা কৰিলে। অতিকে ধন্যবাদৰ পাত্ৰ হৈছে পৰেশ বৰুৱা মহোদয়, যাতে পৰৱৰ্তী কালত যাতে অসমীয়া যিটো থলুৱাগুৰি যুৱক আছে তেওঁলোকক যাতে কোনো হানি বিঘিনি নহয়, অসমৰ ল'ৰা অসমলৈ ঘূৰি আহক, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহক, এইটো আহ্বান কৰি পিনি পৰিয়ালৰ লোকে তেওঁক বাৰম্বাৰ আহ্বান কৰিছিলে। তেওঁ অনুৰোধ ৰক্ষা কৰিছে, তাৰ বাবে মুখ্যমন্ত্ৰী আৰু পৰেশ বৰুৱালৈ ধন্যবাদ জ্ঞাপন কৰিছে। জয়ন্ত, হয়, হানচেঙৰ কাষলৈ আহিছোঁ এই মুহূৰ্তত। হানচেং, আপুনি জনাইছে যে 4 ঘণ্টাৰ প্ৰয়োজন হ'ব সোণাৰী আহি পোৱাৰ ক্ষেত্ৰত। গতিকে সোণাৰী আহি পোৱাৰ পিছত পুনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব নেকি ৰিতুল শইকীয়াৰ? হয় জয়ন্ত, এটা কথা ক'ব লাগিব, যিটো নিয়ম আচলতে যিটো প্ৰটকল মেইনটেইন কৰিব লাগে সেই প্ৰটকলটো মেইনটেইন কৰা হ'ব বুলি আমাক ইতিমধ্যে চৰাইদেউ আৰক্ষী ফালৰ পৰা জানিবলৈ দিয়া হৈছে। আৰু যিহেতু বিষয়টো আচলতে বহুত দিনৰ পৰা উৎকণ্ঠিত হৈ আছিলে সকলো আৰু যথেষ্ট গুৰুত্ব লাভ কৰিছিলে, আমি প্ৰথমতে এটা কথা উল্লেখ কৰাৰ প্ৰয়োজন আছে যে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাই ৰিতুল শইকীয়াৰ ঘৰত গৈ পিনি চৰকাৰক দাবী জনাইছিলে যে ৰিতুল শইকীয়াক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে ভূমিকা গ্ৰহণ কৰিব লাগে। তাৰপিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ কামাখ্যা দাস আৰু তপন গগৈক লৈ ৰিতুল শইকীয়াক
ঘৰত উপস্থিত হৈ তেওঁলোকৰ পৰিয়ালৰ লগত কথা বতৰা পাতিছিলে। তাৰ পিছতে এখন সংবাদমেল যোগে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান জনাইছিলে যে মুকলি কৰি দিব লাগে, ফলগিৰি ল'ৰাক মুকলি কৰি দিব লাগে। তাৰপিছতে কিন্তু স্বতঃস্ফূৰ্তভাৱে পৰেশ বৰুৱা ডাঙৰীয়াও তেওঁৰ মুকলি কৰি দিয়া কথা তেওঁ উল্লেখ কৰিছিলে। 1 ঘণ্টাৰ ভিতৰত ঘৰ পাবগৈ বুলি এটা কথা উল্লেখ কৰিছিলে আৰু সেই মৰ্মে আচলতে 3 দিন পূৰ্বে তেওঁক আলফা স্বাধীনৰ সদস্যই ম্যানমাৰৰ কেম্পৰ পৰা লৈ আহিছিলে আৰু 3 দিনৰ পিছত আজি পুৱা 7:10 ভাৰত আৰু ম্যানমাৰৰ সীমান্তৰ যি অন্তিমখন গাঁও লংৱাত তেওঁ উপস্থিত হৈছিলে। তেওঁক তাৰ পৰা উদ্ধাৰ কৰা হৈছে। এটা কথা আমি উল্লেখ কৰিব বিচাৰিছো এইখিনিতে যে ৰিতুল শইকীয়াই আচলতে যথেষ্ট ভাগৰুৱা হৈ পৰিছে আৰু যিহেতু তেওঁ খোজকাঢ়ি অতদিনে এটা সশস্ত্ৰ সংগঠনৰ লগত অতিবাহিত কৰিছিলে ঘন অৰণ্যত, তেতিয়া এটা কথা আমি জানিব পাৰিছিলো যে তেওঁ কিছু পৰিমাণে আচলতে তেওঁৰ ভৰিত আৰু হাতত আঘাতপ্ৰাপ্ত হৈছিলে। সেই আঘাত যদিও গুৰুতৰ নহয়, কিন্তু যিহেতু তেওঁ ভাগৰুৱা হৈ আছে সেইকাৰণে তেওঁক চিকিৎসা প্ৰথমতে মনত কৰা হ'ল আৰু ইয়াৰ পিছত কিন্তু তেওঁক অসমতো চিকিৎসা কৰোৱা হ'ব বা ONGCয়েও যে এটা বিশেষ পদক্ষেপ ল'ব চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত সেয়াও নিশ্চিত হৈ পৰিছে। জয়ন্ত। হয়, হানচাং ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আনমোল, আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত। দুয়োগৰাকী সাংবাদিকে আমাক জনাইছে এইখিনি মুহূৰ্তত তথ্য। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনালোক দুয়োগৰাকীৰ সৈতে সংযুক্ত হ'ম, যিহেতু জনোৱা হৈছে যে পৰিয়ালে এই মুহূৰ্তত ৰাওনা হৈছে সোণাৰীলৈ আৰু 4 ঘণ্টামানৰ সময় প্ৰয়োজন হ'ব। 4 ঘণ্টামানৰ পিছত নাগালেণ্ডৰ মন আৰক্ষী থানাৰ পৰা তেওঁক ইতিমধ্যে লৈ অনা হৈছে চৰাইদেউলৈ আৰু 4 ঘণ্টা পিছত সোণাৰী আৰক্ষী থানাত উপস্থিত হ'ব আৰু তাতেই পৰিয়ালৰ লোকসকলে চমজি ল'ব ৰিতুল শইকীয়াক আৰু যথেষ্ট আনন্দত উৎফুল্লিত হৈ উঠা পৰিলক্ষিত হৈছে পৰিয়ালৰ লোকসকল। বিগত প্ৰায় এমাহ ধৰি যথেষ্ট উৎকণ্ঠাত তেওঁলোকে সময় পাৰ কৰিবলগীয়া হৈছে। কোনো ধৰণৰ সুংসূত্ৰ লাভ কৰা হোৱা নাছিল, কিন্তু তাৰ মাজতেই যেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস প্ৰদান কৰিছিল যে ৰিতুল শইকীয়া ম্যানমাৰতেই আছে, গতিকে তেওঁ সোঁশৰীৰে উভতি আহিব অসমলৈ, এই আশ্বাস প্ৰদান কৰিছিল। পৰেশ বৰুৱাক আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে কণমানি 5মহীয়া সন্তানটিৰ মুখলৈ চাই মুকলি কৰি দিয়ক ৰিতুল শইকীয়াক, আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনালে পৰেশ বৰুৱাই আৰু সেই মৰ্মে তেওঁক মুকলি কৰি দিয়া হ'ল। 100 ঘণ্টাৰ ভিতৰতে তেওঁক মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰিছিল আৰু সেই অনুসৰি ভাৰত ম্যানমাৰ সীমান্তৰ লংৱা গাঁৱত মুকলি কৰি দিয়া হয় আৰু সম্প্ৰতি মন আৰক্ষী থানাত আছে। নাগালেণ্ডৰ মন আৰক্ষী থানাৰ পৰা তেওঁক লৈ অনা হৈছে চৰাইদেউ অভিমুখে। 4 ঘণ্টা সময়ৰ পিছতেই প্ৰায় 4 ঘণ্টা সময়ৰ পিছতেই উপস্থিত হ'ব সোণাৰী থানাত আৰু সোণাৰী থানাতে পৰিয়ালৰ লোকসকলে ইতিমধ্যে চমজি ল'ব আৰু পৰিয়ালৰ লোকে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী, পিঠা পনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যুগুত কৰি ৰিতুল শইকীয়াৰ বাবে লৈ গৈছে। কেইবাগৰাকী সদস্য ইতিমধ্যে সোণাৰী থানা অভিমুখে ৰাওনা হৈছে।